মিচিং যুৱ মহোৎসৱ নৱম সংখ্যক আজিৰ পৰা আৰম্ভ হৈছে আৰু আমি পূৰ্বনিৰ্ধাৰিত যিটো কাৰ্যসূচী আমি লোৱা হৈছিল 1, 2, 3, 4 ফেব্ৰুৱাৰী তাৰিখে, কিন্তু অনিবাৰ্য কাৰণবশতঃ আমি কেইটিমান দিন পিছুৱাবলগীয়া হৈছিল আৰু আজিৰ পৰা আৰম্ভ হৈছে। আৰু আমি আশাবাদী যে ভগৱানেও আমাক চাইছে যে ফৰকাল বতৰ হ'বলৈ গৈ আছে। চ' আজিৰ পৰা এই আমাৰ পতাকা উত্তোলনৰ পৰা আদি কৰি পেলাই শ্বহীদ তৰ্পণলৈকে আমাৰ ইতিমধ্যে কাৰ্যসূচী সমাপ্ত হৈছে। ইয়াৰ পিছতে আমাৰ যিবিলাক মেইন তোৰণ, তাৰপিছত আমাৰ মুৰং আছে, গাংগিং আৰু আমাৰ যিবিলাক তানি জনগোষ্ঠীৰ যিবিলাক ঘৰ আছে সেইবোৰ উন্মোচন কৰা হ'ব। আৰু আজি ইতিমধ্যে আমাৰ যিসকল নিমন্ত্ৰিত অতিথি যে আমাৰ গাংগিং বা মুৰংসকলক যিসকলে শুভ উদ্বোধন কৰিব তেওঁলোকে ইতিমধ্যে আহি উপস্থিত হৈছেহি। আৰু আমি আজিৰ পৰা যি শুভ আৰম্ভণি হৈছে সেই শুভ আৰম্ভণিটো অন্তিম দিনলৈ অৰ্থাৎ 7 ফেব্ৰুৱাৰী তাৰিখলৈকে সমূহ ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ। কাৰণ আমাৰ 7 ফেব্ৰুৱাৰী তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আহি উপস্থিত হ'বহি। গতিকে সমূহ ৰাইজক আমি আহ্বান জনাইছোঁ যে নৱম সংখ্যক মিচিং ইউথ ফেষ্টিভেলৰ দিনাখন সকলোৱে আমাক সহযোগিতা কৰে। প্ৰতিটো কাৰ্যসূচীত যাতে ৰাইজে আমাক সহযোগিতা কৰে, যাতে আমাৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰে, তাৰ কাৰণে আমি আশাবাদী আৰু ৰাইজক আমি আহ্বান জনাইছোঁ। বেচৰ ডেলিগেট আমাৰ 4,000, টোটেল 10,000 আৰু ভলণ্টিয়াৰ আমাৰ প্ৰায় 12,000 আমাৰ ডেলিগেশ্যন আমাৰ ইয়াতে চেণ্ট্ৰেল কমিটি TMPK MMK মিমকাবাঙক লৈ আমাৰ 12,000 ডেলিগেশ্যন আছে। প্ৰায় 1,000 আমাৰ ভলণ্টিয়াৰ ইয়াতে কাম কৰি আছে। প্ৰায় এসপ্তাহ ধৰি আমাৰ 1,000 ডেলিগেট যিবোৰ আমাৰ কালচাৰেল ৰেলী চেল লৈ সেইবোৰৰ প্ৰতিযোগিতাসমূহ আমাৰ গ্ৰুপ তাৰপিছতে আমাৰ আমাৰ ট্ৰেডিশ্যনেল যিবোৰ আমাৰ গেম আছে সেই গেমছবোৰৰো কাম আমাৰ এই প্ৰতিযোগিতা হ'ব। গুড়া দৌৰৰ পৰা আৰম্ভ কৰি আৰু এটা আমাৰ প্ৰতিযোগিতা আমাৰ ইয়াত আমাৰ নতুন প্ৰজন্মক আমি আগুৱাই নিয়াৰ পৰিকল্পনা আমাৰ আছে। আমি কৈছোঁ যে কেৱল গণতান্ত্ৰিক সমাজ ব্যৱস্থা উপনীত হ'ব বিচাৰোঁ, তেতিয়াহ'লে আমি নতুন প্ৰজন্মক সহযোগ লাগিব। আৰু সেই নতুন প্ৰজন্মক সহযোগেৰে আমি আগুৱাই নিয়াৰ পৰিকল্পনা TMPKৰ আছিল। আৰু নতুন প্ৰজন্মসকলক যিহেতু আমি আগুৱাই নিয়াৰ আমি চেষ্টা কৰি আছোঁ। চ' নতুন প্ৰজন্মসকলৰ যিবোৰ কলা কৌশলী আছে, এখেতসকলৰ যি আমাৰ সংস্কৃতিৰ বিষয়বস্তু আছে, এই গোটেই বিষয়বস্তুবোৰক আমাৰ নতুন প্ৰজন্মক লগত লৈ কাম কৰাৰ আমাৰ পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ কাৰণে মিচিং ইউথ ফেষ্টিভেল আমি অনাগত দিনত আৰম্ভ কৰিছিলোঁ। আৰু এতিয়া আমি তাকে প্ৰথমবাৰৰ কাৰণে ঐতিহাসিকভাৱে এই কাৰেংচাপৰি বাকৰিত আমি TMPKৰ উদ্যোগত প্ৰথমবাৰৰ কাৰণে আমি অনুষ্ঠিত কৰিছোঁ। অনাগত দিনত ইয়াতে স্থায়ীভাৱে মিচিং ইউথ ফেষ্টিভেল আমি অনুষ্ঠিত কৰিম প্ৰতি বছৰে। এইবাৰ আৰম্ভণি, আৰু এই আৰম্ভণিটোত আপোনালোকৰ জৰিয়তে আমি সকলো ৰাইজক সহযোগিতা কামনা কৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী উপস্থিত থাকিব আৰু আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ছাৰ আমাৰ ইয়াতে উপস্থিত থাকিব। লগতে ইয়াৰ স্থানীয় সাংসদ আৰু আমাৰ মিচিং স্বায়ত্তশাসিত পৰিষদ অঞ্চলত থকা বিধায়কসকল আৰু আমাৰ জনগোষ্ঠীয় ছাত্ৰ সংগঠনসমূহ, আমাৰ আবুটানি ক্লাইনৰ যিমান আমাৰ ছাত্ৰ সংগঠন আছে এখেতসকলে উপস্থিত থাকিব। আজি প্ৰথম দিনত আমাৰ গাংগিঙৰ আমি এতিয়া আমাৰ পতাকা উত্তোলন কৰি কণ্টেক্ট পিছত আমাৰ শ্বহীদ তৰ্পণ হ'ব। তাৰপিছতে আমাৰ গাংগিঙত আমি পূজা প্ৰাৰ্থনা দিম। তাৰপিছত আমাৰ মুৰং উখুমত আমি খুঁটা উন্মোচন কৰিম। তাৰপিছতে আমি আমাৰ তানি ক্লাইনৰ যিটা 6টা ঘৰ আছে এইবোৰ উন্মোচন কৰাৰ পাছত আমি প্ৰায় 2টা বজাৰ পৰা আমি সাংস্কৃতিক প্ৰতিযোগিতাসমূহ আৰম্ভ কৰিম।